हेलो फ्रेंड्स नमस्कार सकलोके आपनक सकलोके पुनरता मोर नतुन भिडिओলৈ स्वागतम जनाइছো आशा करू सकलो भाले আছে আৰু সদায় ভালে কুশলে থাকক তাৰে কামনা কৰিছো আজি আমি এটো ভিডিওত কথা পাতিম আসাম পুলিচ কনস্টেবল এবিৰ ফাইনাল ৰিজাল্ট আৰু ফাইনাল কাট অফৰ ওপৰত আপোনালোকৰ বহুতো ব্যক্তিয়ে কমেন্ট কৰি আছিল যে এবিৰ কনস্টেবলৰ আপোনালোকৰ ফাইনাল কাট অফৰ ওপৰত ভিডিও লাগে বুলি তো তাৰ ওপৰত আমি আলোচনা কৰিম আৰু যিসকলে আমাৰ এবিৰ কথা খুধি আছিল যে পাৰ্সেন্টেজ ওয়াইজত দিবনে না আগৰ গতে দিব তাৰ ওপৰতো আমি আলোচনা কৰিম আৰু আপোনালোকৰ ইয়াতে জেনাৰেল এৰিয়া আৰু আপোনালোকৰ মিলিটাৰী ইফেক্টেড এৰিয়াৰ ওপৰতো আলোচনা কৰিম কাট অফ কিমান যাব পাৰে তো তাৰ ওপৰত সম্পূৰ্ণকৈ আলোচনা কৰিম যিসকলে ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও দিম আপোনালোকে অতি সোনকালে চাব পাৰিব তো বলক আমি আসল কথাটোলৈ গুচি যাওঁ তো যিসকলে খুধি আছিল যে আমাৰ পাৰ্সেন্টেজ ওয়াইজত দিবনে না আগৰ গতে দিব বুলি তেনেকৰ কাৰণে কৈছো যে আমাৰ এতিয়ালৈকে যেহেতু পাৰ্সেন্টেজ আকাউণ্টে দিয়া আছে আমাৰ এবি কনস্টেবলৰটো সেই কাৰণে আপোনালোকৰ ফাইনাল ৰিজাল্টটো আপোনালোকৰ ফাইনাল কাট অফ আপোনালোকৰ পাৰ্সেন্টেজ আকাউণ্টে দিয়া হ'ব তো আপোনালোকৰ আৰু বহুতে খুধি আছিল মিলিটাৰী ইফেক্টেড এৰিয়াত কাট অফ কিমান যাব পাৰে আৰু জেনাৰেল এৰিয়াবোৰত কিমান যাব পাৰে অৰ্থাৎ আমাৰ মিলিটাৰী ইফেক্টেড নোহোৱা এৰিয়াবোৰত কিমান কাট অফ যাব পাৰে তো আপোনালোকে গম পাইছে কিছুমান ডিস্ট্ৰিক্টত বহুত কাট অফ যায় তো আৰু কিছুমান ডিস্ট্ৰিক্টত বহুত লো কাট অফ যায় তথাপিতো আপোনালোকৰ সিভাগে চালে কাট অফটো এফালে চালে আপোনালোকৰ এইফালে লখিমপুৰ ডিব্ৰুগড় হয়নে ধেমাজি আপোনালোকৰ মাজুলী যোৰহাট শিৱসাগৰ এইকেইখন ডিস্ট্ৰিক্ট আপোনালোকৰ বহুত যোৱা যেন দেখা যাব পাৰে এবাৰ যেহেতু আপোনালোকৰ ইউআৰটোৱে 119-20 মান গৈছে গতিকে আপোনালোকৰ খুব বেছি 123-24 মান আপোনালোকৰ এইকেইখন ডিস্ট্ৰিক্টত যাব পাৰে গতিকে মই ইমান কনফাৰ্ম যাব বুলি নাই কোৱা তথাপিতো ইমান মানৰ ভিতৰত আপোনালোকৰ কাট অফটো দেখা যাব পাৰে তো তথাপিতো আপোনালোকৰ কিছুমান ডিস্ট্ৰিক্ট যেনেদৰে আপোনালোকৰ শ্ৰীভূমি কাৰ্বি আংলং হয়নে তো আপোনালোকৰ তেনেকৈ আপোনালোকৰ ধুবৰী হাইলাকান্দি তেনেকুৱা হাইলাকান্দি ডিমা হাছাও এইকেইখন ডিস্ট্ৰিক্টত আপোনালোকৰ কাট অফটো কমকৈ যোৱা দেখা যায় এবি হওক বা ইউবি হওক গতিকে যিসকলৰ এইকেইখন ডিস্ট্ৰিক্টত বিলংছ কৰে তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ অৰ্থাৎ ভাল চান্স আছে কিয়নো লো কাট অফ যোৱা ডিস্ট্ৰিক্ট কেইখনত এইবাৰো কাট অফটো কমেই যাব কিয়নো তেনেকুৱা চান্স আছে আপোনালোকৰ ভেকেন্সি চান্সটো বেছি অৰ্থাৎ ভেকেন্সিটো বেছি আছে সেইটো মতে চালে আপোনালোকৰ কাট অফটো অলপ কমকৈ যোৱা দেখা যাব যদি আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ কাট অফৰ ভিডিও লাগে কমেন্ট কৰি জনাব আৰু নিজৰ নাম আৰু আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ নামটো জনাব তেতিয়া আপোনালোকৰ কাৰণে ভিডিওটো বনাবলৈ ভাল হয় গতিকে অলপ ভিডিও লাগে তেওঁলোকে নিজৰ নাম আৰু নিজৰ মাৰ্কৰ লগতে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ নামটো জনাব তেতিয়া মই আপোনালোকৰ কাৰণে ভিডিওটো বনাবলৈ ভাল পাম যিকেইখন ডিস্ট্ৰিক্টত আপোনালোকৰ 115 বা 116 গৈছে কাট অফ তেওঁলোকৰটো 119-20 মান প্লাস হোৱাটো চান্স আছে কিয়নো আপোনালোকৰ গম পাইছে যেহেতু মাৰ্কটো অলপ হ'লে প্লাস হৈ যায়গে হয়নে আপোনালোকৰ ধৰি লওক আপুনি ভাল মাৰ্কছ এটা পাইছে আপুনি ৰিজাৰ্ভেশ্যনত আছিলে ৰিজাৰ্ভেশ্যনৰ পৰা আপুনি ইউআৰত গৈছে হয়নে বা ইউআৰৰ পৰা আপোনালোকৰ যদি এটা মাৰ্কছ পাহিব ইউআৰটো যেটো অলপটো গোটেই টোটাল কৰি দিয়া হ'ব লাষ্ট ইভেন্টলৈকে গতিকে আপোনালোকৰ মাৰ্কটো অলপ প্লাস হৈ যাব গতিকে মিলিটাৰী ইফেক্টেড এৰিয়াত খুব বেছি আপোনালোকৰ গলে 118-17 মান যোৱা চান্স আছে খুব বেছি দুখনমান পুলিচ ষ্টেচনত আপোনালোকৰ মিলিটাৰী ইফেক্টেড এৰিয়া যদিও আপোনালোকৰ 15-16 গৈছে তেওঁলোকৰ 120 মানে উচৰাচৰি হ'ব পাৰে তথাপিতো কিছুমান ডিস্ট্ৰিক্টত আপোনালোকৰ কিছুমান পুলিচ ষ্টেচনত আপোনালোকৰ খুব বেছি আপোনালোকৰ 105-108 মানে যাব মই আপোনালোকৰ লিষ্টখন আনি দেখুৱাম বাৰু আপোনালোকৰ কাৰণে যদি ভিডিও লাগে মিলিটাৰী ইফেক্টেড এৰিয়াৰ ওপৰত তো তাৰ ওপৰতো আমি ভিডিও বনাম যদি আপোনালোকক লাগে কমেন্ট কৰি দিব তো অলপ থুলমূলকৈ আপোনালোকক এইটো ভিডিও আগবঢ়ালো আপোনালোকৰ বহুতেই কিবা কমেন্ট কৰি আছিল এবি ওপৰত ভিডিও লাগে বুলি তো মই কৈছো আপোনালোকক 115 বা 16 পোৱা মানে কাট অফ যোৱা ডিস্ট্ৰিক্ট এখনত আপোনালোকৰ 120 প্লাস থকাটো নিজৰ কাৰণে ভাল আৰু যিসকলৰ 119 বা 20 গৈছে তেওঁলোকৰ কাৰণে 125 বা 124 এবভ থকাটো নিজৰ কাৰণে ভাল গতিকে আপোনালোকৰ চিন্তিত নহব ইমান কাট অফটো নাযায় থাকে তো যেহেতু ফাইনাল ইভেন্টলৈকে ইমান নাবাহে তথাপিতো এবিৰ কাৰণে আপোনালোকৰ 4-5 মান বেছি থাকিলে ভাল আৰু ইউবিৰ কাৰণে আপোনালোকৰ 7-8 মান বেছিকৈ থাকিলে ভাল তো নিজৰ কাৰণে সেফ জোন আৰু তো আপোনালোকে কথাটো বুজি পাইছে চাগে যদি আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ কাট অফৰ ভিডিও লাগে নিজৰ মাৰ্কৰ লগতে নাম আৰু আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামটো জনাব তেতিয়া আপোনালোকৰ কাৰণে মই পাৰ্টকে ভিডিও বনাম গতিকে সকলো নিশ্চিন্ত থাকক তো আপোনালোকৰ সপোন এবাৰ যাতে পূৰণ হওক তাৰে কামনা কৰিছো গতিকে এবি কথা কলো যিসকলৰ আমাৰ পুলিচ ষ্টেচন অৰ্থাৎ আমাৰ মিলিটাৰী ইফেক্টেড এৰিয়া হয় তেওঁলোকৰ কাৰণে 2-3খন মান পুলিচ ষ্টেচনত আপোনালোকৰ 118-19 মান যোৱা চান্স আছে বাকি আপোনালোকৰ যিকেইখন ডিস্ট্ৰিক্টত আমাৰ 114-15 গৈছে তেওঁলোকৰো 118-19 মান যোৱা চান্স আছে গতিকে মই কৈছো আপোনালোকৰ 4-5 মান এবিৰ কাৰণে বেছিকৈ ধৰক কোনো ইমান চিন্তা কৰিব লগা কথা নাই যদি আপোনালোকৰ এবিত
05 অৰ্থাৎ 105ৰ পৰা কাট অফ কাটিছে আপোনালোকৰ 110ৰ পৰা আপুনি নিজে ধৰি লওক যদি আপোনাৰ 110ৰ পৰা কাটিছে আপুনি 115ৰ ওপৰত নিজে ধৰি লওক তো নিশ্চিন্ত থাকক বুলি ক'লোঁ বাকী আপোনালোক সকলোৰে কষ্টৰ সাৰ্থকতা লাভ হওক বুলি কামনা কৰিছোঁ গতিকে সকলোকে পুনৰ এবাৰ লগ পাম আৰু এবাৰ কৈছোঁ যদি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ কাট অফৰ ভিডিঅ' লাগে আপোনাৰ নিজৰ নামৰ লগতে মাৰ্কৰ লগতে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামটো মেনশ্যন কৰিব তো আপোনালোকৰ কাৰণে মই পাৰ্টকৈ ভিডিঅ' বনাম গতিকে পুনৰ এবাৰ লগ পাম সকলোকে ধন্যবাদ জয় আই অসম